প্ৰথম ষ্টাৰ্ট হৈছিল আমাৰ অৰেল মেষ্টক তো সেইটোত আমি ছাত্ৰ-ছাত্ৰীখন বাস্তৱ ছবি এখন দিবলৈ চেষ্টা কৰিছোঁ তেতিয়া আমি ছাত্ৰ-ছাত্ৰীক প্ৰথমতে কম যে এইটো এটা কিহৰ ছবি মানে কোৱাচোন এটা গছৰ ছবি তেওঁলোকে হ'ব গছৰ ছবি হয় ইয়াতে কি কৈছা কোৱাচোন যে বাইদেউ আম লাগি আছে হয় এই আম তোমালোক খাইছানে খাইছোঁ এই আমাৰো কোনে খাই কোৱাচোন যে আমিও খাওঁ আৰু চৰাইও খাওঁ চৰাইও আম খাবলৈ আহে এনেকৈ আমি এটা মানে কি তেওঁলোকৰ কথা বতৰা গাড়ীতে কথা বতৰা পাতিম তাৰপিছত এই অৰেল মেষ্টকটো যেতিয়া হৈ যাব আম খাবলৈ ধৰি লৈ এটা ভাটৌ চৰাই আহিল এটা ইয়াতে এটা ভাটৌ চৰায়ে আম খাবলৈ আহিল এতিয়া তাৰপিছত আকৌ এটা চৰায়ে ইয়াত আম খাবলৈ আহিল এতিয়া কোৱাচোন তোমালোকে ইয়াতে কেইটা চৰায়ে আম খাবলৈ আহিল তেওঁলোকে ক'ব গণি যে দুটা চৰায়ে আম খাবলৈ আহিল তাৰে কিছু সময়ৰ পিছত আকৌ এটা বা আকৌ দুটা চৰায়ে আম খাবলৈ আহিল তোমালোকে গণনা কৰাচোন এতিয়া কেইটা চৰায়ে আম খাবলৈ আহিল তেতিয়া তেওঁলোকে গণিব যে এনেদৰে স্কিল টিচিংটো হৈ যাব তাৰপিছত স্কিল প্ৰেক্টিছত কি কৰিম আমি এই বস্তুখিনি তেওঁলোকৰ দিনে স্কিল প্ৰেক্টিছটো তেওঁলোকৰ দ্বাৰা কৰাম যে তেওঁলোকে এনেদৰে দিব আৰু স্কিল প্ৰেক্টিছটো যেতিয়া হৈ যাব তাৰপিছত লাষ্টত যেতিয়া মেথছ গেম আমি মেথছ গেমত কি কৰিম ছাত্ৰ ছাত্ৰী কি কৰিম তেওঁলোকৰ মাজৰ পৰাই ছাত্ৰ ছাত্ৰী আনি কিনে চৰাই হৈ মানে আম খাবলৈ আহিব দিম আৰু আম খাবলৈ আহিব যে এটা আহিল তাৰপিছত আকৌ এটা আহিল কেইটা হ'ল তোমালোকৰ কোৱাচোন দুটা হ'ল তেনেদৰে আমি কি কৰিম মেথছ গেম দিব পাৰিম আৰু ইয়াতে ইয়াৰ বেষ্ট এনেদৰে আছে ই ফৰ এক্সপিৰিয়েঞ্চ আমি যেতিয়া বৰ্ণনা কৰিলে এক্সপিৰিয়েঞ্চটো হৈ গ'ল তাৰপিছত এল ফৰ লেংগুৱেজ ডেভেলপমেণ্ট হ'ব পি ফৰ পিকচাৰ আমি পিকচাৰ ব্যৱহাৰ কৰিছোঁ আৰু এছ ফৰ চিম্বল লাষ্টত আমি তেওঁলোকে কি কৰিম যুগ বা বিয়োগ আমি চেম প্ৰচেছত আমি বিয়োগটো দিব পাৰিম ফৰ ব্লকটো ইউজ কৰি আৰু লাষ্টত আমি তেওঁলোকক চিম্বলটো দেখুৱাই দিব পাৰিম তাৰপিছত আমাৰ যিটো কাৰ্যপত্ৰ এইটো হৈ গ'ল তাৰপিছত আমাৰ যিটো কাৰ্যপত্ৰ যিটো আছিল যে 2+1+1 কনচেপ্টটো যে আছিল সেই যিটো আমাৰ এছেছমেণ্ট আছিল 5 ডেইজৰ যিটো এছেছমেণ্ট আছিল এছেছমেণ্টত আমি এইটো তেওঁলোকক ব্যৱহাৰ কৰিব পাৰিম যে গাণিতিক যাদু হিচাপে ধৰি লওক তেওঁলোকে এতিয়া 10 এই 10টো পাবলৈ একে নৈও 10 দুই হাতেও 10 তিনি হাতেও 10 4 ছয়েও 10 বা 5 6 গোটেইখিনি তাৰমানে চেমত আহি গৈছে এতিয়া এছেছমেণ্টত ব্যৱহাৰ কৰিব পাৰি বা আমি 9টো যদি এনেকৈ 9টো দিওঁ 9টো আমি একে হাতেও 9 দুই হাতেও 9 এনেদৰে এইটো সকলো আহি গৈছে বা এইটো মানে যোগফল আৰু এইটো এছেছমেণ্টত আহি যাব হয় তাৰপিছত আমি ছাৰ এইটো সংখ্যা চিনাক্তকৰণ এইটো যিহেতু মানে শ্ৰেণীত তেওঁলোকৰ সংখ্যা 9লৈ কনচেপ্টটো আহি যায় মানে জানে আৰু এইটো তেওঁলোকে যিটো ফল আৰু সেই ফলটো 3 হ'ল ধৰি লওক 2 এটা 3 তিনিটো মানে কোনটো তেওঁলোকে ইয়াতে দেখুৱাই দিব এইটো 3 যিহেতু তেওঁলোকে চিনি পায় অলৰেডি এইটো চিনি পাই সংখ্যা চিনাক্তকৰণ হৈছে আৰু ছাৰ এইটো আমাৰ এইটো আমি প্লেনাৰখন ফ'ল' কৰি কিনে লাৰ্ণিং আউটকাম আৰু অবজেক্টিভটো ইয়াতে লিখিছোঁ প্লেনাৰখন ইউজ কৰিছোঁ ঠিক আছে